গুড ইভিনিং এভরিওয়ান। আজি আমি তোমাৰ মেট্ৰিক্স চেপ্টাৰটো বুজাই দিম, ঠিক আছে। মেট্ৰিক্স কি বস্তু হয় তো এক্সাম্পল কিছুমান ল'ম, প্ৰথমতে মিনিং অলপ বুজাই দিম কি হয়। তো মেট্ৰিক্স নৰ্মেলি আমি প্ৰেজেণ্ট কৰোঁ যিকোনো ইনফৰমেশ্যনবিলাকক আমি কিছুমান ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। যেনেকুৱা এইটো সদায় মনত ৰাখিবা, এইটো ব্ৰেকেটৰ আণ্ডাৰত প্ৰেজেণ্ট কৰা হয়। যেনেকুৱা তোমাৰ 2 3 2 5 6 3। তো সেনেকৈ ইনফৰমেশ্যনবিলাক আমি যদি ৰেকৰ্ড কৰোঁ মেট্ৰিক্স হ'ব। তো এই মেট্ৰিক্স তাৰ কিছুমান মানে সেই আছে, ৰুলছ কিছুমান আছে, সেইবিলাকো আমি জানিম, টাইপছো জানি ল'ম কি কি আছে, ঠিক আছে। এতিয়া মেট্ৰিক্স হ'ব পাৰে কেনেকুৱা তাৰ আৰু এটা বস্তু কৈ লওঁ ইয়াতে, এই 2 3 2 এই বস্তুক আমি কি বুলি কওঁ জানো, ৰ' বুলি কওঁ। আৰু এনেকুৱা হ'লে কি বুজাব, কলম বুজাব, হয়নে? কলম বুজাব। এইটো চামত যদি চোৱা, এইটো চামত ৰ' কেইটা আছে জানানে? ৰ' দুটা আছে। ৰ' কেইটা আছে? দুটা ৰ' আছে। আৰু কলম কেইটা আছে জানে? কলমটো এনেকৈ বুজায় এইটো। তো তিনিটা কি আছে? কলম আছে। তো এইটো 2 into 3 মেট্ৰিক্স। তো আমি যদি ইয়াৰ অৰ্ডাৰ জানিব পাৰোঁ বিচাৰোঁ তেতিয়াহ'লে কি হ'ব, এইটো 2 into 3 মেট্ৰিক্স। যদি এনেকুৱা হৈ যায় 5 6 3 2 1 2, তো এনেকুৱা থাকিলে এইটো এটা মেট্ৰিক্স হয়। কিন্তু এইটো মেট্ৰিক্সৰ কি জানে? এইটো মেট্ৰিক্সৰ ৰ' কেইটা আছে দেখিছেনে? এটা দুটা তিনিটা। তো 3 প্ৰথমতে সদায় ৰ' লিখে, ইনটু কলম কেইটা আছে? দুটা কলম। দ্যাট মিন 3 into 2 অৰ্ডাৰৰ মেট্ৰিক্স হয় এইটো। তো মেট্ৰিক্সত এটা মনত ৰাখিবা, আমি ডিটাৰমিনেণ্টৰ লগত যদি কম্পেয়াৰ কৰোঁ, ডিটাৰমিনেণ্ট আকৌ কি হয়, ৰ' আৰু কলম ইকুৱেল থাকে। বাট ইয়াতে ৰ' আৰু কলম ইকুৱেল হ'বও পাৰে, নট ইকুৱেলো হ'ব পাৰে। সেইটো তুমি দুটাই অপশ্যন এভেইলেবল আছে। তো মেট্ৰিক্সৰ ক্ষেত্ৰত আমি বেলেগ বেলেগ চিটুৱেশ্যন পাই থাকোঁ। তো যি নহওক আমি এতিয়া মেট্ৰিক্সৰ কিছুমান আৰু এটা বস্তু কৈ দিওঁ। ইয়াতে যোনটো ৰ' আছে নহয়, ৰ'বিলাক আমি আই দি ডিন'ট কৰি থাকোঁ আৰু কলমবিলাক আমি কিহেদি, জে দি ডিন'ট কৰি থাকোঁ। ডেট মিনছ আমি যদি এটা মেট্ৰিক ৰিপ্ৰেজেণ্ট কৰিব বিচাৰোঁ, যেনেকুৱা এ এইটো, তো আমি যেনেকুৱা A11 A12 A13 ডট ডট ডট, আৰু ইফালে আছে 21 22 ডট ডট ডট, সেনেকৈ 31 এনেকৈ ডট ডট ডট। মানে এইটো কি বুজাব বিচাৰিছে জানা নাই? A11 মানে এ যদি আমি প্ৰেজেণ্ট কৰোঁ, এ আই যদি প্ৰেজেণ্ট কৰোঁ, তো এই আই মানে হ'ল ফাৰ্ষ্ট টাৰ্ম বুজাই আছে। আই ইয়াৰে আই কিমান? এইটোৰ আই হ'ব ইকুৱেল টু 1 আৰু জে কিমান? 1। তো এইটো আমি গম পাই যাওঁ কি এইটো ৰ' নম্বৰ 1ত আছে এলিমেণ্টটো, আৰু এইটো কলম নম্বৰ 1ত আছে। বুজি পাইছেনে? আৰু এইটো যদি চাওঁ, এইটো আমাৰ কিমান পৰিব? কলম নম্বৰ 2ত। কিন্তু ৰ' নম্বৰ কিমান পৰিব? ৰ' নম্বৰ 1 আছে, প্ৰথমতে 1 আছে। তো এইটো 1 1 1 মানে ৰ' 1 বুজাই আছে। আৰু এইটো বুজোৱা মানে ছেকেণ্ডটো কি বুজায়? কলম বুজায়। তো কলম নম্বৰ কিমান আছে? 2ত আছে। তো আমি ৰ' আৰু কলম আই আৰু জে দি বুজায়, সেইটো আমি গম পাই গ'লোঁ। এতিয়া আমি কিছুমান টাইপছত যাম। টাইপছ কি কি এভেইলেবল আছে চাওঁ। তো আমি টাইপছ হিচাপত যদি চাব বিচাৰোঁ, তো যদি এনেকুৱা লিখোঁ 2 4 কমা নিদিওঁ, 2 4 6। তো এইটোত অকল ৰ'য়ে আছে, আৰু কিবা আছে নেকি? তো এনেকুৱা মেট্ৰিক্সত আমি কি বুলি মেট্ৰিক্স বুলি ক'ম? ৰ' মেট্ৰিক্স বুলি কৈ দিম। তো ৰ' মেট্ৰিক্স ক্লিয়াৰ হৈ গ'ল। অকল ৰ' এটাই যদি ৰ' থাকে, কেইটা ৰ' থাকে? এটা, ওৱান ৰ' থাকিলে তেতিয়া আমি এইটো কি কৈ দিম? এইটোক ৰ' মেট্ৰিক্স বুলি কৈ দিম। আৰু যদি এনেকুৱা থাকে 2 5 6, এইটোত কলমে আছে নাই? কলম থকা মানে এইটোক আমি কি বুলি কৈ দিম? কলম মেট্ৰিক্স। কলমটো চবতে থাকিব, কিন্তু কি কথাটো হ'ল 1 কলম যদি থাকে, এটাই যদি কলম থাকে, তেতিয়া সেইটোক আমি কি কৈ দিওঁ? আমি এইটো কলম মেট্ৰিক্স বুলি কৈ দিওঁ, ঠিক আছে। কলম মেট্ৰিক্স, ৰ' মেট্ৰিক্স ক্লিয়াৰ হৈ গ'ল, কলম মেট্ৰিক্স ক্লিয়াৰ হৈ গ'ল। এতিয়া আমি আহোঁ স্কুৱাৰ মেট্ৰিক্স। স্কুৱাৰ মেট্ৰিক্স, তো এই স্কুৱাৰ মেট্ৰিক্স কি হ'ব? স্কুৱাৰৰ নিচিনা হ'ব লাগিব। মানে এনেকুৱা 2 1 7 6, হয়নে নাই? তো চোৱাচোন স্কুৱাৰ শ্বেপ হৈ আছে নাই? তো সেইকাৰণে ইয়াৰ নাম কি দিছে? স্কুৱাৰ মেট্ৰিক্স হৈ গ'ল, হয়নে? স্কুৱাৰ মেট্ৰিক্স আমি বুজি পালোঁ। এতিয়া আমি যদি চাওঁ, ইয়াৰ পিছত আমি নাল মেট্ৰিক্স চাম হা। নাল মেট্ৰিক্স কি হয়? তো নাল মেট্ৰিক্স, নাল মানে কি হয়? 0 বুজাই আছে। তো অল এলিমেণ্ট যদি 0 0 0 0 এনেকুৱা হয়, অল এলিমেণ্ট 0, তো এইটো কি হ'ব? নাল মেট্ৰিক্স। আৰু মেট্ৰিক্স অকল এনেকুৱা নহয়, কিন্তু তোমালোকে মেট্ৰিক্স যদি ইচ্ছা কৰা এইটো ব্ৰেকেটৰ আণ্ডাৰতো প্ৰেজেণ্ট কৰিব পাৰা, কোনো প্ৰব্লেম নাই, ঠিক আছে। 5 6 এনেকুৱা এইটো যদি ব্ৰেকেট ইউজ কৰা তেতিয়াও কৰিব পাৰিবা, বা এইটো ব্ৰেকেট ইউজ কৰিব পাৰিবা, যিকোনো অপশ্যন আছিল। বাট ডিটাৰমিনেণ্ট কৰোঁতে কিন্তু আমাৰ কি আছিল? ষ্ট্ৰেইট বাৰ আছিলে ডিটাৰমিনেণ্টত সদায় ষ্ট্ৰেইট বাৰ থাকে। তো কেতিয়াবা কম্পেৰিজনত হৈ দিয়ে, মানে কুৱেশ্যনত এক্সামত বিকমৰ কুৱেশ্যনবিলাকত দিয়া থাকে কি ডিটাৰমিনেণ্ট আৰু মেট্ৰিক্সৰ মাজত ডিফাৰেঞ্চ লিখা। তো এটা ডিফাৰেঞ্চটো ব্ৰেকেটত চাবা, ডিটাৰমিনেণ্টত ষ্ট্ৰেইট বাৰ থাকে, ইয়াতে এইটো আৰু এইটো থাকে ব্ৰেকেট, এইটো এটা ডিফাৰেঞ্চ হৈ গ'ল। ইয়াতে কি আছিলে? ডিটাৰমিনেণ্টত সদায় ৰ' আৰু কলম ইকুৱেল হ'বই লাগিব। ইয়াতে বেলেগ বেলেগ হ'ব পাৰে, ৰ' আৰু ইকুৱেলো হ'ব পাৰে, নট ইকুৱেলো হ'ব পাৰে। বুজি পাইছানে? আৰু ডিটাৰমিনেণ্টত আমি ছিংগল ভেলু পাওঁ, মেট্ৰিক্সত আমি ছিংগল ভেলু নাপাওঁ কেতিয়াও, হয়নে? তো সেইবিলাক কম্পেৰিজন লিখি দিব পাৰিবা, বেছি নাই, 2 মাৰ্কছ মানৰ কাৰণে আহে।
কৰি দিবা তো ইয়াৰ পিছতে আমি আহিম এতিয়া ডায়াগোনাল মেট্ৰিক্স আমি কি মেট্ৰিক্সত আহিব বিচাৰিছোঁ এতিয়া ডায়াগোনাল মেট্ৰিক্স তো ডায়াগোনাল মেট্ৰিক্স কি বস্তু হয় আমি চাই লওঁ ডায়াগোনাল মেট্ৰিক্স মানে তোমাৰ ডায়াগোনালত ভ্যালু থাকিব বাকি সব তোমাৰ 0 থাকিব যেনেকুৱা 5 ডায়াগোনাল পাৰ্টটো যিমান বাকি সব দেখিছা কি কৰি দিছো 0 0 হয়নে তো ডায়াগোনাল মেট্ৰিক্সত কি হয় এই ডায়াগোনালত সব ভ্যালু আছে আৰু বাকি সব 0 এনেকুৱা যদি হৈ যায় এটোক আমি কি মেট্ৰিক্স বুলি কম ডায়াগোনাল মেট্ৰিক্স বুলি কম তো ডায়াগোনাল মেট্ৰিক্স ক্লিয়াৰ হ'ল ভ্যালু ক'ত থাকিব অকল ডায়াগোনাল পাৰ্টত থাকিব আদাৰ বাকি সব 0 যদি হয় তাৰ পিছত আমি আহিম এতিয়া স্কেলাৰ মেট্ৰিক্স তো স্কেলাৰ মেট্ৰিক্স বিলাক কি হয় জানে ডায়াগোনাল মেট্ৰিক্সে হয় কিন্তু মাজৰ যিটো ডায়াগোনাল পাৰ্টৰ ভ্যালু আছে নহয় সব ভ্যালু বিলাক দেখিছা কি আছে সেম যদি থাকে সেম থাকিলে তাক আমি কি মেট্ৰিক্স বুলি কম স্কেলাৰ মেট্ৰিক্স বুলি কম এটো ডায়াগোনাল মেট্ৰিক্স হয় না হয় ই ডায়াগোনালও হয় এট দ্য সেম টাইম ই স্কেলাৰো হয় ক্লিয়াৰ তাৰ পিছত আমি আহিম ইউনিট মেট্ৰিক্স ইউনিট মেট্ৰিক্স বুলি কয় আৰু এটা নাম আছে কি জানে আৰু এটা নাম কি আছে এটোক আমি আইডেন্টিটি মেট্ৰিক্স বুলিও ক'ব পাৰো আইডেন্টিটি মেট্ৰিক্স হয়নে তো এটোত কিনেকুৱা হ'ব এটো মাজত সদায় ডায়াগোনাল পাৰ্টটো 1 কৰিবা বাকি সব তুমি 0 কৰি দিয়া তো এনেকুৱা মেট্ৰিক্স আমি কি মেট্ৰিক্স কম ইউনিট মেট্ৰিক্স আৰু নহলে আইডেন্টিটি মেট্ৰিক্স ইউনিট মেট্ৰিক্স নহলে কি কৰিবা আইডেন্টিটি মেট্ৰিক্স ঠিক আছে তো ইউনিট মেট্ৰিক্স এটা কি হয় স্কেলাৰ হয় না নাই হয় স্কেলাৰ হয় প্লাস ই ডায়াগোনাল হয় না নাই ডায়াগোনালও হয় কারেক্ট এটা ইউনিট মেট্ৰিক্স স্কেলাৰো হয় ডায়াগোনালও হয় ঠিক আছে এতিয়া আমি আহিম ট্ৰায়াঙ্গুলাৰ মেট্ৰিক্স ট্ৰায়াঙ্গুলাৰ মেট্ৰিক্স তো ট্ৰায়াঙ্গুলাৰ মেট্ৰিক্সত আমি কি কৰিম জানে ট্ৰায়াঙ্গুলাৰ মেট্ৰিক্সত আমি চাও তো ট্ৰায়াঙ্গুলাৰ মেট্ৰিক্সৰ এটা আমি এক্সাম্পল লৈ লও যেনেকুৱা এটো 3 2 0 1 তো এটো ভালদৰে অবজাৰ্ভ কৰা এই ট্ৰায়াঙ্গল বনায় ট্ৰায়াঙ্গলত ভ্যালু আছে বাকি সব 0 আছে না তো হেতু ট্ৰায়াঙ্গুলাৰ মেট্ৰিক্স ট্ৰায়াঙ্গুলাৰ ভিতৰত আপাৰ ট্ৰায়াঙ্গুলাৰ থাকে আৰু লোৱাৰ ট্ৰায়াঙ্গুলাৰ থাকে এটো হল আপাৰ ট্ৰায়াঙ্গুলাৰ হয় ঠিক আছে এটো আপাৰ ট্ৰায়াঙ্গুলাৰ মানে আপাৰ ফালে ট্ৰায়াঙ্গল বনি আছে আৰু যদি এনেকুৱা হলে হয় ধৰা 2 3 1 0 এটো হ'ব তোমাৰ এটো ট্ৰায়াঙ্গুলাৰ মেট্ৰিক্স হয় বাট এটোক আমি কি বুলি কম লোৱাৰ ট্ৰায়াঙ্গুলাৰ বুলি কম লোৱাৰ ট্ৰায়াঙ্গুলাৰ মেট্ৰিক্স তো এনেকুৱা বিলাকক আমি লোৱাৰ ট্ৰায়াঙ্গুলাৰ মেট্ৰিক্স বুলি কম এতিয়া আমি আহি যাও কম্পেয়াৰেবল মেট্ৰিক্স কি আহিম আমি কম্পেয়াৰেবল মেট্ৰিক্স দুটা মেট্ৰিক্স আছে তো মেট্ৰাইসেস ওয়ার্ড ইউজ কৰিম আইএক্স ইউজ নকৰো মেট্ৰাইসেস ইউজ কৰি দিম দুটা যেহেতু আমি কম্পেয়াৰেবলত আহি যাব তো ধৰা দুটা মেট্ৰিক্স এনেকুৱা আছে 1 3 7 8 9 2 এটো এটা মেট্ৰিক্স আৰু এটা মেট্ৰিক্স আছে এনেকুৱা 1 4 5 6 3 2 তো এনেকুৱা চোৱা ইয়াতে কি হৈছে অৰ্ডাৰটো চোৱা অৰ্ডাৰ সেম আছে এটো 2 into 3 অৰ্ডাৰ এটো 2 into 3 অৰ্ডাৰ দুটা ৰো তিনটা কলম তো সেম অৰ্ডাৰ থাকিলে ৰো যদি সেম থাকে তেতিয়া এটোক আমি কি বুলি কওঁ কম্পেয়াৰেবল মেট্ৰিক্স বুলি কওঁ ক্লিয়াৰ কম্পেয়াৰেবল মেট্ৰিক্সত সেম হ'ব লাগিব অৰ্ডাৰটো ঠিক আছে কম্পেয়াৰেবল ক্লিয়াৰ হৈছে এতিয়া আমি এক্স্যাক্টলি নেক্সট কৰিম তো এবাৰ আহিল ইকুৱেলিটি অফ মেট্ৰাইসেস ইকুৱেলিটি অফ মেট্ৰাইসেসত কি কৰা হ'ব জানে একদম সেম ভ্যালু থাকিব লাগিব যেনেকুৱা 2 1 7 0 5 6 এটো এটা লৈ ললো এটো 2 into 3 অৰ্ডাৰ মেট্ৰিক্স হয় আৰু বি এটা মেট্ৰিক্স ললো 2 1 7 0 5 6 মানে সেম হয় না নাই সব সেম আছে যোৱা সব সেম ইয়াৰ অৰ্ডাৰো সেম আছে প্লাস এলিমেন্টবোৰো সেম আছে এনেকুৱা হলে আমি তাক ইকুইটি মেট্ৰিক্স বুলি কম ক্লিয়াৰ আছে ইকুইটি মেট্ৰিক্সৰ আমাৰ ক্লিয়াৰ হৈ গল এতিয়া আমি মাল্টিপ্লিকেশনত গুছি যাম কেনেকে মেট্ৰিক মাল্টিপ্লিকেশন কৰে প্ৰথমতে এডিশন যাও এডিশন আমি কেনে কৰিম চাবা এডিশন ধৰা এ এটা মেট্ৰিক্স আছে 2 3 4 5 আৰু এটা মেট্ৰিক্স আছে ধৰা এটো 3 4 2 1 তো মই দুটা মেট্ৰিক্স কি কৰিব লাগে প্লাস কৰিব লাগে দুটা মেট্ৰিক্স কেনেকে প্লাস কৰিম চাবা a plus b কেনেকে প্লাস কৰে একদম সিম্পল হয় পজিশন ওয়াইজ প্লাস কৰিবা ইয়াতে 2 ফাৰ্ষ্টত আছে ইয়াৰ 3 ফাৰ্ষ্টত আছে মানে 2 + 3 কৰি দিম ইয়াৰে আকৌ কি আছে 3 ফাৰ্ষ্টত আছে সো পজিশন ওয়াইজ সেম পজিশন থাকা বিলাক 3 + 2 কৰিবা এতে 4 আৰু 4 প্লাস হৈ যাব 4 + 4 হৈ যাব ইফালে 5 প্লাস কি হ'ব 1 হৈ যাব 5 + 1 তো ৰিজাল্ট আমি কি পালো এটো 2 + 3 কিমান হ'ব 5 4 + 4 8 হ'ব 3 + 2 5 হ'ব 5 + 1 6 হৈ যাব তো হেনেকে কৰি আমি এডিশন থিওৰাম ইউজ কৰিব পাৰো এডিশন যেনেকুৱা হেনেকুৱা আমাৰ যদি ডিডাকশন কৰিব দিয়া তেতিয়া মাইনাস কৰি দিবা আৰু কি হ'ব মাইনাস কৰিবতো পাৰি তো ঠিক আছে আমি মাইনাসও কৰি দিম তো মাইনাস কৰাটা কৰিলো এটা মেট্ৰিক্স ধৰা 4 5 2 1 আৰু এটা বি এটা মেট্ৰিক্স
এইটো হল 3 2 4 5 এইটো ম্যাট্ৰিক্স আছে তো আমাক লাগে a - b তো a - যদি b হয় তো আমি এনেকে কাম কৰিব পাৰো a + তো এনেকে কৰি লব পাৰো হয়নে তো আমাৰ a ম্যাট্ৰিক্সটো আছিল 4 5 2 1 প্লাস ইয়াতে আমি কৰি দিম এতিয়া মাইনাস যেটো আছে সব মাইনাস হৈ যাব হয়নে 2 4 5 সব মাইনাস আহি গল তো আমি যদি একেলগে কৰি দিম পজিশন ওয়াইজ 4 - 3 5 - 2 2 - 4 1 - 5 হয়নে তো আমাৰ ৰিজাল্টটো ফিগাৰ কিমান আহি গল 4 পৰা 3 গলে 1 থাকিল 5 পৰা 2 গলে 3 থাকিল 2 পৰা 4 গল -2 1 পৰা 5 গল -4 তো এনে কৰি আমি সামটো সলভ কৰিব পাৰো তো এডিশন কৰি দিলো ডিডাকশন কৰি দিলো এতিয়া আমি এটা স্কেলাৰ মাল্টিপ্লিকেশন কৰিম কি মাল্টিপ্লিকেশন স্কেলাৰ মাল্টিপ্লিকেশন স্কেলাৰ মাল্টিপ্লিকেশন কেনেকুৱা কৰিব লাগে চোৱা এই এটা ম্যাট্ৰিক্স আছে ধৰা 5 6 3 2 আমি এতিয়া উলাব লাগে 3a মানে a ম্যাট্ৰিক্সৰ লগত 3 মাল্টিপ্লাই কৰিব গৈছো কেনেকৈ মাল্টিপ্লাই কৰিম চাবা 3 টো সবলত মাল্টিপ্লাই কৰি দিয়া প্ৰত্যেকটো এলিমেন্টৰ লগত 3 5 যে কিমান হ'ব 3 * 5 তো আমি কৰি দিও 3 সবলত মাল্টিপ্লাই কৰি দিম 3 5 যা 15 3 6 যা 18 3 3 যা 9 3 2 যা 6 তো এনেকুৱা হৈ গল এটো স্কেলাৰ মাল্টিপ্লিকেশন তো স্কেলাৰ মাল্টিপ্লিকেশন হৈ গল এতিয়া আমি কৰি দিম এটা আৰু এটা বস্তু শিকাই দিও হেতু হল ম্যাট্ৰিক্স মাল্টিপ্লিকেশন ম্যাট্ৰিক্স মাল্টিপ্লিকেশন তো মাল্টিপ্লিকেশন কেনে কৰিব লাগে সো a আমাৰ দুটা এলিমেন্ট আছে 2 3 4 5 আৰু এটা b আছে 1 6 3 2 তো আমি এতিয়া ধৰা উলাব লাগে a * b তো a প্ৰথমতে লিখিলো 2 4 3 5 তাৰ লগত আমি মাল্টিপ্লাই কৰিম 1 6 3 2 কেনেকৈ মাল্টিপ্লাই কৰিম চাবা একদম এৰ ফৰ্মুলা হল মনত ৰাখিবা RC ফৰ্মুলা ইউজ কৰবা RC रो ইনটু কলম এটো रो এটো কলম হয়নে ঠিক আছে অলপ মই হে কৰি দিও কালাৰটো বদলাই দি দিও তো এটো रो ইনটু কলম তো रो ইনটু কলম কৰিলে কি হ'ব 2 * 1 2 প্লাস 4 * 3 সো ফার্স্টৰ লগত সেকেন্ডৰ লগত তো 4 3 যা কিমান হৈ গল 12 হৈ গল এটো পাই গলো এতিয়া এইটোৰ লগত আকৌ সেকেন্ডটো মাল্টিপ্লাই কৰিম হা এইটোৰ ফার্স্ট কোন আছে 2 আছে ইয়াৰ ফার্স্ট কোন আছে 6 আছে 2 6 যা 12 প্লাস 4 2 যা 8 আমাৰ ফার্স্ট পার্ট হৈ গল হয়নে তো আমি সেকেন্ড পার্টটো কি কৰিম এটা চাও সেকেন্ড পার্টটো এটো হ'ব ইয়াৰ লগত এটো মাল্টিপ্লাই কৰিম আকৌ তো 3 * 1 3 প্লাস 5 * 3 15 আকৌ এটো ইয়াৰ লগত মাল্টিপ্লাই হ'ব তো 3 * 6 18 প্লাস 5 2 যা 10 তো ইয়ালৈকে হৈ গল এতিয়া আমি কৰি দিও প্লাস কৰি দিও 2 + 12 14 12 + 8 20 হৈ গল 15 18 কৰি দিলো ইফালে হৈ গল 28 তো এটো আমাৰ হৈ গল आंसर তো আমি মাল্টিপ্লিকেশন বুজি পাইছো ইজিলি আমি কৰিব পাৰিম তো এতিয়া এটা কাম কৰো মই অলপমান অৰ্ডাৰটো বঢ়াই দিও 3 অৰ্ডাৰৰ এটা মাল্টিপ্লিকেশন কৰি দেখাও তেতিয়া বুজিদাৰ হৈ যাব 3 2 এক সেকেন্ড মই ডাঙৰ কৰি দিও হয়নে 2 3 1 4 2 3 5 2 1 এটো এটা ললো আৰু এটা বি ম্যাট্ৰিক্স লৈ লো 1 3 2 5 2 1 2 3 1 ঠিক আছে তো ইয়াতো সেম ফর্মুলা এপ্লাই কৰিম আমি रो ইনটু কি কৰিম কলম কৰিম হয়নে তো a * b তো আমি প্ৰথমতে লিখিলো 2 4 ক্যাপটো বেছি হৈ গল তো 2 4 5 3 2 2 1 3 1 multiply with 1 5 2 3 2 3 2 1 1 ঠিক আছে তো আমি এটা মাল্টিপ্লাই কৰো মাল্টিপ্লাই কৰাৰ কাৰণে কালাৰটো বদলাই দিও হয়নে ঠিক আছে তো এতিয়া মই কৈছো কি रो ইনটু কলম আছিল হয়নে এনেকে মাল্টিপ্লাই रो ইনটু কলম তো ইয়াৰে ফার্স্টত কোন আছে কোন 2 আছে ইয়াৰে ফার্স্টত কোন আছে 1 আছে তো 2 1 যা 2 প্লাস হ'ব মাজত 4 মই একেলগে টানছো কাৰণে প্লাস কৰি আছো হা 4 এটো সেকেন্ডত মাজত কোন আছে 3 আছে 4 3 যা 12 প্লাস লাষ্টত 5 আছে ইয়াতে লাষ্টত কি আছে 2 আছে তো 5 2 যা 10 হেনেকে এটাহে আমি এলিমেন্ট পালো নেক্সট আকৌ এটোৰ লগত মাল্টিপ্লাই কৰিব লাগিব এতিয়া ইয়াৰ লগত এটো পাৰ্ট ফার্স্টৰ লগত 2 5 যা 10 প্লাস 4 2 যা 8 প্লাস 5 2 যা কিমান হ'ব 5 1 যা 5 এটো পাই গলো তাৰ পিছত আমাৰ কি হ'ব নেক্সটত আমি এটো চাম ইয়াৰ লগত লাষ্টত কৰো হয়নে তো ইয়াৰ লগত এবাৰ 2 ৰ লগত এটো 2 কৰিম মানে 4 পালো প্লাস নেক্সট 4 ৰ লগত 3 কৰিম 4 3 যা 12 প্লাস লাষ্টত তোমাৰ আছে 5 * 1 মানে 5 পাই গলো হয়নে
এইটো পাই গ'লো তো এতিয়া আমি নেক্সট কৰোঁ তো এতিয়া আহি গ'ল এইটো কলম হা ইয়াৰ লগত আমি ফাৰ্ষ্টত কৰিম আকৌ তো 3 1 যা 3 প্লাছ ছেকেণ্ড লগত 2 3 যা 6 আৰু এবাৰ এইটোৰ লগত লাষ্টত 2 2 যা 4 তাৰপিছত আকৌ এবাৰ ইয়াৰ লগত এবাৰ এইটো কৰিম তো 3 আছে ইয়াতে আছে 5 3 5 যা 15 প্লাছ 2 into 2 4 প্লাছ 2 1 যা 2 পেটাৰ্ণ কি কৰিছে গম পাইছাতো এবাৰ এইটোৰ লগত লাষ্টত যাম আমি হা লাষ্টত যদি যাওঁ এইটো 3 ৰ লগত 2 3 2 যা 6 প্লাছ এৰিয়াৰ লগত ইয়াত কৰি দিওঁ 2 3 যা 6 প্লাছ 2 1 যা 2 এইখিনি হৈ গ'ল এতিয়া আমি লাষ্ট পাৰ্টটো যাওঁ লাষ্ট পাৰ্টত কি কৰিম ঠিক আছে লাষ্ট পাৰ্টত এইটো কৰিম এইটোৰ লগত এইটো মাল্টিপ্লাই কৰোঁ 1 1 যা 1 প্লাছ 3 3 যা 9 প্লাছ 1 2 যা 2 হৈ গ'ল এবাৰ আহি গ'ল 1 আকৌ এইটোৰ লগত এবাৰ ছেকেণ্ড কলমটো যাওঁ হা 1 into 5 5 plus 3 into 2 6 1 into 1 1 পাই গ'লো একবাৰ লাষ্ট কলমটো আহিব ইয়াৰ লগত 1 2 যা 2 প্লাছ 3 লগত 3 মাল্টিপ্লাই কৰোঁ 9 পালোঁ আৰু 1 ৰ লগত 1 মাল্টিপ্লাই কৰি 1 পালোঁ তো এইখিনি আমাৰ হৈ গ'ল তো আমি এতিয়া সব ভেলুকেইটা জাষ্ট প্লাছ কৰি দিলে হ'ল 2 প্লাছ 14 14 24 ইফালে পালোঁ 13 23 ইফালে পালোঁ 4 5 9 9 2 21 মানে এইটো হৈ গ'ল 6 6 4 10 13 আৰু ইফালে হৈ গ'ল 15 19 21 তাৰপিছত ইফালে হৈ গ'ল 6 12 12 14 ইফালে আছে 9 10 12 ইফালে 5 6 11 12 ইফালে আহি গ'ল তোমাৰ 9 1 10 12 হৈ গ'ল তো আমাৰ সেই পাই গ'লো আমি মাল্টিপ্লিকেশ্যন 2 অৰ্ডাৰো কৰিলোঁ 3 অৰ্ডাৰো কৰি দিলোঁ মাল্টিপ্লিকেশ্যন তোমালোকৰ ক্লিয়াৰ হৈ গৈছে হয়নে এতিয়া আমি এটা বস্তু চাম তোমালোকক ট্ৰান্সপ'জ কৰাই দিওঁ একেলগে হয় নাই একেলগে কনচেপ্টখিনি ক্লিয়াৰ কৰি দিওঁ ট্ৰান্সপ'জ অফ মেট্ৰিক্স তো ট্ৰান্সপ'জ অফ মেট্ৰিক্স কি কৰিম ট্ৰান্সপ'জ হোৱা এ ইকুৱেল টু ভাবি লোৱা মেট্ৰিক্স এটা আমি লিখিলোঁ 2 3 4 5 6 2 এইটো 2 into 3 অৰ্ডাৰ মেট্ৰিক্স হয় তো মই ইয়াক যদি কৰি দিওঁ ট্ৰান্সপ'জ এ ডেছ লিখা বা এ টু দি পাৱাৰ টি লিখা মিনিং ছেম হয় তোমাৰ ইচ্ছা যেনেকৈ লিখা এতিয়া এইটো কেনেকৈ ওলাম ট্ৰান্সপ'জ মানে ৰ'টো কলম কৰি দিব লাগিব আমি ৰ'টো কি বনাই দিম কলম বনাই দিম তো এইটো 2 3 4 আছে তাক লিখি দিলোঁ চোৱা এইটো ৰ' আছে কলম কৰি দিলোঁ 5 6 2 আছে ইয়াতে বনাই দিলোঁ এইটো 5 6 2 বাছ হৈ গ'ল কাম খতম তো এইখিনিতে আমাৰ তোমাৰ হেৰি গ'ল মানে ট্ৰান্সপ'জৰ হেৰি গ'ল ট্ৰান্সপ'জ মানে জাষ্ট ৰ'টো কলম কৰি দিয়া হয়নে ৰ'টো কলম কৰি দিলে আমি ট্ৰান্সপ'জ কৰি দিওঁ তো ইয়াৰ পাছত আহি গ'ল তোমাৰ এটা অৰ্থগনেল মেট্ৰিক্স বুলি কয় অৰ্থগনেল মেট্ৰিক্স তো অৰ্থগনেল মেট্ৰিক্সত আমি কি কৰিম জানানে অৰ্থগনেল মেট্ৰিক্সৰ ফৰ্মুলা হ'ল এ ইনটু এ ডেছ মানে ট্ৰান্সপ'জ মানে আকৌ এ ডেছ এ ইফালে ইকুৱেল টু আই মানে ইউনিট মেট্ৰিক্স আই মানে কি বুজায় ইউনিট মেট্ৰিক্স মাজত চব 1 বাকী চব 0 এইটোক আমি কি বুলি কওঁ ইউনিট মেট্ৰিক্স বুলি কওঁ মানে এ এটা মেট্ৰিক্স হয় তাৰ এ ডেছ ওলাই ল'বা ট্ৰান্সপ'জ ওলাবা মাল্টিপ্লাই কৰিবা আকৌ এ ডেছ আগত ৰাখি কৰিবা আমি নৰ্মেলি চাবা 2 into 3 ইকুৱেল টু কি পাওঁ 6 পাওঁ 3 into 2 ইকুৱেল কি পাওঁ 6 পাওঁ এই বস্তুটো ক'ত হয় এই বস্তু নৰ্মেল আমাৰ মেথামেটিক্সত হয় বাট মেট্ৰিক্সত কিন্তু এনেকুৱা নহ'ব পাৰে তুমি যদি জাগা চেঞ্জ কৰা বেলেগ বেলেগ হ'ব পাৰে তো আৰু কেতিয়াবা ইকুৱেল হৈ যাব পাৰে ক'ব নোৱাৰা তো কিন্তু যেতিয়া ইকুৱেল হৈ যায় নহয় তেতিয়া আমি এইটো কি কৰিম কোৱাচোন সেইটো কৈ দিম অৰ্থগনেল কিন্তু বেলেগো হ'ব পাৰে দেই তো এইটো অৰ্থগনেল মেট্ৰিক্স আমাৰ ক্লিয়াৰ হৈ গ'ল এবাৰ আমি কৰোঁ এবাৰ আমি আহোঁ তো এবাৰ আমি আহি যাম চিমেট্ৰিক হা কিহত আহিব চিমেট্ৰিক মেট্ৰিক্স তো চিমেট্ৰিক জানাই চিমেট্ৰিক মানে তোমাৰ চিমিলাৰ হয় যেনেকুৱা আমি একদম এইটো যদি এনেকুৱা ট্ৰাইংগল এটা যদি মিডলত পাৰ্টিশ্যন কৰি ফ'ল্ড কৰি দিওঁ তো পুৰা একদম ছেম পৰি যাব নাই সেইটো কোৱা হয় চিমেট্ৰিক তো যি ন ইয়াতে চিমেট্ৰিক কি বুজাই আছে এই এটা মেট্ৰিক্স হয় আৰু এই ট্ৰান্সপ'জ জানাই তুমি এই দুটা যদি এই মেট্ৰিক্সটো যদি ট্ৰান্সফাৰ কৰাৰ পিছতো ছেমে ওলাই না দেখাত ছেম লাগে তেতিয়া সেইটোক আমি কি বুলি কওঁ চিমেট্ৰিক ক'ব পাৰোঁ যেনেকৈ এটা এক্সাম্পল লৈ লওঁ আমাৰ এটা মেট্ৰিক্স লৈ লওঁ এনেকুৱা এটা মেট্ৰিক্স লৈ লওঁ হা এ এইচ জি আৰু এইচ ধৰা বি এফ আৰু এইফালে আহিব জি এফ চি হৈ গ'ল তো এইটো মেট্ৰিক্সক যদি মই এ ডেছ ওলাওঁ মই কৈছিলোঁ ট্ৰান্সপ'জ ওলালে ৰ'টো কলম কৰি দিম মানে এ এইচ এই যোৱা এইটো হৈ গ'ল এনেকুৱা এ এইচ জি লিখিলোঁ আকৌ ইফালে এইটো আছে ৰ'টো আছে কলম কৰি দিলোঁ এইচ পি এফ আকৌ এইটো এনেকুৱা আছে জি এফ চি হয়নে তো চোৱা এতিয়া আকৌ মেট্ৰিক্সৰ ছেমেটো হ'ল তো এনেকুৱা মেট্ৰিক্সত কি বুলি কয় চিমেট্ৰিক মেট্ৰিক্স বুলি কয় তো চিমেট্ৰিক মেট্ৰিক্স চবৰ ক্লিয়াৰ হৈ গৈছে হৈ গ'ল চবৰ ক্লিয়াৰ আৰু
চিমেট্ৰিক ক্লিয়াৰ হৈ গ'ল আৰু কিবা কাৰণত যদি সেই হয় আৰু এটা আছে স্কিউ চিমেট্ৰিক বুলি এটা আছে স্কিউ চিমেট্ৰিক তো স্কিউ চিমেট্ৰিক অলপমান বেলেগ হ'ব স্কিউ চিমেট্ৰিকত কি হয় জানা এ ট্ৰান্সপ'জ ইকুৱেল টু মাইনাছ এ তো এটো যদি ট্ৰান্সপ'জ কৰি দিয়া আৰু সবৰ আগত যদি মাইনাছ আহি যায় তেতিয়া আমি এইটো কি বুলি কওঁ স্কিউ চিমেট্ৰিক বুলি কোৱা হয় তো মোটামুটি টাইপছ আমি গোটেই ক্লিয়াৰ কৰি দিছোঁ হয়নে গোটেই ক্লিয়াৰ হৈ গৈছে আৰু ইয়াৰ যোনবিলাক প্ৰেক্টিকেল আমি কনচেপ্ট কৰাই দিছোঁ আজি হা ইয়াৰ পিছত যিখিনি মাল্টিপ্লিকেশ্যন বা সেই আছে কৰাব লাগিব সেইটো মই চাম চল্ভ কৰি দি দিম তোমালোকক কৰাই দিম নেক্সট ভিডিঅ'টোত তো আজি আমি এইখিনিতে ফিনিছ কৰোঁ তো থেংক ইউ আৰু তোমালোকে ছাবস্ক্ৰাইব কৰিবা দেই ছাবস্ক্ৰাইব লাইক কৰিবা সেইটো এই কৰিলে তেতিয়াহে মই আৰু ভিডিঅ' বনাব পাৰিম থেংক ইউ